চন্দ্ৰ শুনাচোন শুনা অলপ এই কালি এই মোৰ পথাৰত অলপ কাম আছিল কৰিব যাব পাৰবেনে মেটকা টেনা কাম মেটকা আৰু এই আলি কাটা আলি দিয়া কালি ৰোৱনী হ'ব তাৰমানে পাৰলো ৰ'বা কিন্তু কথা হৈছে মোৰ একেবাৰে 10 দিনমান বুকিঙে হৈ আছে কাম এই আপোনাৰ পৰা বুকিঙে থকা আমি গ'লি কালি দিনটো মাৰ দিয়ক মোৰ ৰোৱনী আছে দুটাকাই পাৰে যদি উপায় নাই পাৰিলে ক'লো হয় মোৰতো এডভান্স পইচা লোৱা আছে আৰু তুমিতো ভাই আগৰো মোক 300 টকা দিবা আছে সেইকাৰণেতো আপোনাক মাতিলো আজি কেইদিন হ'ল 2 সপ্তাহ 3 সপ্তাহ হ'ল পইচাটো একেলগে দিম মই কালি তুমি মোৰ তাত মাত দিয়া নাই সিহঁতে লৈ থোৱা আছে নিগৰিৰ বৰ মান ইজ্জত গোটাই যাব মোৰ ভাই ভয়াকে ক'ব আৰু মই পাৰবাৰ নমক একদম মাক কৰি দিবা বেটা দি আছো যা তোক মজা 2-1 দিনতো তোৰ দেখাই আছো যা কি জলপান খাই আছে কিহৰ বিধান হা বিধান দাদা বাপৰে বাপ মোৰ আচল নামটো নাজানো এই ৰদত কাম কৰিব আহিছো বুঝছ সেইকাৰণে মই কাম কৰিব নাহো মানুহৰ তোহাৰ লগত খাবাৰ সময়ত কুক লগ নিবোলে আৰু বিধান নিবা গৈছো মই তোমাৰ সংসাৰৰ খেতিখনত মই বিধান নিবা গৈছো নেকি না তোমাৰ সেই শস্য খেতিত মই বিধান দিবা গৈছো বুজি নাপাম মই ভাষা কথা অলপ ভালকে কবা মই সেই বিধানৰ কথাই কৈছো গোটেই গাঁওখনত দেখো বুবা চলি থকা 30 চলি গ'লে কৈ থাকে যে বিধান দিয়া আপুনি সেই বিধানৰ কথাটোৱে কৈছো আপুনি সেই ৰখোতেইটো কৈছি কোনোবা দিনে আপোনাক গোটাই খোপাই ধৰি বান্ধি বিধান দিয়া কচু দিব মই আগে চাফা কৰি লওঁ হা তুমি আনিলি তাতে মোৰ তাতে মাৰি দিব লাগিব এই যি নহওক এতিয়া বৰ্তমান ক'বা নালাগে ডিটেইলছ হাজিৰা কৰিব মাতি গোটাই বুবা চলি আছে এইটোতো ময়ো জানো এই হাজিৰা কৰিব মাতি আনিছো আৰু মানুহটোৰ চৰিত্ৰ একেবাৰে বেয়া মই বেয়া হ'লো উঠি গুচি গ'লো আৰু যিটো বিধানৰ কথা কৈছে সেই বিধানে এই বিধান গোটাই বহুত হেৰিৰ লগত ৰেটি তুমি কি কথা কৈ আছা কামখিনি হওঁগে তাৰপিছত পিছত ক'বা কাম আনিলি আমি দেখা পালি কয় যাই দেখা ছবি মাতে হ'ব এইটো ক'ত অপৰাধ হ'ল এতিয়া নক'বা কামখিনি কৰি শেষ কৰক বিধান তোৰ নাটতে বোলে মাৰা মাৰি ঘুচি লাগছিলে কি কৈছে ক'ত মাৰামাৰি ঘূৰি পালা হা শুনবা পাইছো ৰ'বা তোমাৰ তাতে বোলে মাৰা মাৰি তোমাৰ ঘুচি লাগছি মনে কাকা নকবা এই বিধান তোমাক কালি কি কাৰণত বান্ধি দিছে তোমাৰ চৰিত্ৰ বেয়াৰ কাৰণে বান্ধি দিছে কথা নকবা খাবাৰ সময়ত কাম কৰি আছে বতৰত খাৱাৰ সময়ত দৰকাৰ অলপ ঠাণ্ডা মজুত পিছত কবি দিছোঁ খানাটো খাই লোৱাকে চোৱাচোন কি কথাটো মোক বান্ধি হ'ব মোক চাৰিটা হিয়া কৰে কি দিব পাৰে হিয়া কৰি থাকে মোক অটুকিয়া পৰিছে হা বললে কামৰিছি হে বলে ভিতৰে কামৰিছে নে বাহিৰে কামৰিছে বললে কামৰিছি কামটো বেয়া কৰিছি আমি দেখোন শুনছো কৰি ঘুচি লগা বুলি পেলাই তোমাক বোলে বান্ধি থৈ পেলাই ঘুচিছি কাক কিয় বান্ধো নাজানো আৰু আমি বাকী তুমি জানবা মানুহ সঁচাই মিছাই কিবা এটা কলি হ'ল ৰ'বা তুমি বিধান কিহৰ বিধান হা মই কিবা আহৰিৰ বিধান না শালিৰ বিধান না সেই কাইকালৰ বিধান না হেৰিৰ বিধান ভেন্দিৰ বিধান মোৰ এটা নাম আছে ভাল চন্দ্ৰ বুলি মাতে মোক জগতে জানি তোমাক ধানৰ বিধান বুলি কোৱা নাই তোমাৰ চৰিত্ৰৰ বিধানৰ কথা কৈছো এই কথা নকবা চব্জিখিনি বৰ সদ লাগিলা বৰ তোমাৰ হাতখন বৰ ভাল লাগছি ৰাখে কথা বুলি মহিলাটো কেনেকৈ চাই ভাই শুনবা পাইছো কিবা বোলে বিধান লয় বিধানে কি তাত দেখছে চৰিত্ৰ সেই চাই আছে একেবাৰে পাৰাকটিকে চাই আছে বিধানদা নামক নামো দে
বাপ্পা ৰ'দত দিছি দে বাপা পৰিবাৰটো বেয়া নহয় দে ভাল তাই প্ৰথমে আঞ্জা আঞ্জা বনাইছে ৰুটি চুটি বনাইছে ভালেই দে নাই ভাল ভাল যথেষ্ট ভাল চব ভালনে গোটাই ভাল বেয়া নহয় দে ভাল ভাল বুলিয়ে ক'ব লাগিব গোটাই পাছি ভালটো ৰা কোনে আহিছ কোনে আহি গেছে ৰ'বা কি হা তই কিনো কচোন তোমাৰ ফেমিলিৰ গোটাই গুণ গাই আছে বৰ ভাল বোলে কি বা ভাল তেওঁৰ এই চৰিত্ৰটোৰে গেল কেৱল ভাল একো আছো কি ভাল 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 বুলি ক'ব লাগিব মই কি বেয়া কথা কৈছোঁ নহয় মই এটা কথা কওঁ তোমাক জানে এই গাঁওখনত গোটাই বিধান দিয়ে বুলি অ'ত তিৰি তাত তিৰি মোৰ তিৰিটোৰ পিছত লাগবে লগা কাৰণ তুমি পিছত কি লাগিলে হয় মই কৈছোঁ বৰ ভাল দে ব্যৱহাৰ পাতি ভাল চিনি পোৱা নাই মোৰ তিৰিৰ কথা কবি অলপ ভাগে জিৰা বিৰাট ভাগা লাগছি অলপ জিৰাই লওঁ আজি মাৰ খাবি তই আজি আপুনি আপোনাৰ চৰিত্ৰত বহুত গুণ আছে সেইকাৰণে আপুনি আজি আপনি যাক আপনি যাক নালকে কৰি মই বয়া মানুহ বয়া ৰাস্তাত চলি থাক সঁচাকৈ দেখাব চৰিত্ৰ দেখাব এইকাৰণে মাত্ৰ বিধান দিয়া বুলি আপুনি যাকে যা কিন্তু এটা কথা কৈ গ'লো শুনা কিন্তু তিৰিটো ভাল এই চন্দ্ৰ এই বিচাৰখন যে দিছিলা তুমি লিখিত হিচাপে দিছা তুমি একবাৰ ৰাইজক মুখেদি কচোন মই মোৰ কথাখিনি মই ব্যক্ত কৰোঁ বাৰু ৰাইজ শ্ৰদ্ধাৰ ৰাইজ মিটিঙত ভাষণ বা কথা পাতিব পৰা আমাৰ অভিজ্ঞতা অকণে আমি কামলা কৰি খম আছোঁ কাম কৰি খাটনি কৰি খম আছোঁ মোক দুখ লাগে ৰাস্তাই ঘাটে লগ পালি চব বিধান বুলি মাতে মোৰ নামটো হৈছে চন্দ্ৰ আৰু সেইমতে মই আমাৰ এই ঘৰত আৰু ধাৰেশ্বৰ হ'ল মোক সিদিনা কাম কৰিব মাতিলাক পথৰক তাতে আৰু দুটা আছিল কামলা গোটেইকেইটা লগ হৈ কি কাৰণত কি কথা কি বাৰ্তা কি চক্ৰান্ত কৰি মোক গোটেই বাগৰে মাতিছোঁ উৎসুত ফুলি আছে এগলা বান্দাৰ আৰু গোটেই গাটোৰ বিষ টেবলেট খাইছোঁ গতিকে এই বিচাৰটো মোক ক'ত দিব লাগে যদি মই দোষী মোক উপযুক্ত শাস্তি ৰাইজে দিয়ক মই যদি বিনা দোষী এইটো উপযুক্ত বিচাৰ কৰক এইখিনি মোৰ ক'ব লাগে এই চন্দ্ৰক যি মাৰিলে কিয় মাৰিলে কচোন তুমি কথাটো মাননীয় সভাপতি প্ৰমুখে আমাৰ সন্মানীয় ৰাইজ মই পানীটো নাহি জানে এইবাৰ খৰাং বতাৰ এই অলপ বোকা থকা মাটি আছে মোৰ তাতে মই চন্দ্ৰকো মাতিলোঁ আৰু দুইজন আছে দুৰ্গা আৰু খৰ্গেশ্বৰ তিনিকো মাতি মই এওঁৰো কাষতে মাতি এওঁ কাম কৰি আছে আমিও কাম কৰি আছোঁ সেই সময়টোতে মোৰ ফেমিলিয়ে মানে কি চাহ নাস্তা লৈ আছে আহিলি আৰু এখেতৰ কথা আমি শুনি থাকোঁ বিধান বুলি কৈ থাকে কৈ কি বোলে ইয়াত তিৰিৰ লগত ভাল তাত তিৰিৰ লগত ভাল তাত তিৰিৰ লগত ভাল আমাৰ শুনি আমি কিন্তু দেখা নাই তিৰিটো বঢ়িয়াকৈ পিঠা চাহ দি আছে পিঠা চাহ দিওঁতে মই একবাৰ লক্ষ্য কৰিলোঁ এই তিৰিটো চকু দি চাই মুখখন যদি চাই থাকাই তাৰ পৰাই খাৱা হোৱাই নাই কৈছি তোৰ তিৰিটো ভাল দেই
মোৰ তিৰিটো ভাল বুলি তই কিয় কবি তোক বিধান বুলি মাতি থাকাই মোৰ খঙত মই ৰাখিব পাৰিলোঁ আৰু মই মাৰাটো হয় ৰাইজ মই কিন্তু মই মুখত পৰা বুলি মই জানা নাই মই আলিটোত বাগৰে লৈ পেলাই পিঠিত 2 ঘোচামান মাৰছোঁ তাৰপৰা আমাৰ ইয়াও আহি ইয়াও কাষতে কাম কৰি আছে ইয়াও আহি অলপ মানে এৰাই দিলে আৰু তাৰপিছত মাৰ খাৱাৰ পিছতো ঘূৰি মোৰ তিৰিটোৰে কথা কৈ থাকে তোৰ তিৰিটো ভাল দেই এতিয়া কি মোৰ ভুল হৈছে যদি ভুল বুলি আপোনালোকে যি শাস্তি দিয়ে মই তাতে আছোঁ মোৰ এখানি ক'ব লাগে এই ধাৰেশ্বৰ চৌধুৰী যি কথাটো ক'লা চন্দ্ৰ হয়নে নহয় কথাটো ৰঘুসকল মই আৰু কাক কম মই হৈছোঁ বিয়া বাৰু নকৰা মানুহ মোৰ চলিবলৈ নাই তথাপিতো এই ভগৱান আমাৰ এই বুঢ়াগাঁৱৰ কৃপাত আশীৰ্বাদত আমি চবে চলি আছোঁ মই কোনো বেয়া মতলব বা কুভাৱত তেওঁক অপমান বেয়া দৃষ্টিত নাই তেওঁ ধুনীয়াকৈ ৰুটি দিছি চব্জি দিছি আইন দিছি মই এটা কথা মাইণ্ড কৰিছোঁ আমি বিভিন্ন ধৰণৰ ঘৰত মানুহৰ আমাৰ অসমীয়া পৰিয়ালত কাম কৰিব যাওঁ যাওঁতে মোক দেখিলে আমি গৰ্ভ চিনিব অভিজ্ঞতা আছে ভাতটো দিব চাহটো দিব তাতে আৰু কিছুমান মানুহে আছে বামুণ মানুহৰ ঘৰত কাম কৰিব চোৱা যাব বুলি ওপৰতে এনেকৈ দিয়ে এই বস্তুটো তেওঁ মোক যিটো ধৰণে দিছি আগবাঢ়িছি ধুনীয়াকৈ ৰুটি সুধছি 4খান লাগিব না কি লাগিব মই কৈছোঁ নালাগে এখিনি দিলেই হ'ব আগবাতি দিছি লাবৰা হয় না এই বস্তুখিনি যেতিয়া দিছি তেওঁৰ মুখত দেখি চাই পেলাই মই এটা কথা অনুমান কৰিছোঁ যে এই তিৰিটো ভাল তিৰিটোৰ অন্তৰখান ভাল সেই তিৰিটোৰ মুখত দেখি চোৱাটো মোৰ কিবা মোৰ আই ভাত দিলে মোৰ বহিনী ভাত দিলে মুখৰ ফালে মই চাওঁ কাৰণ কিয় লক্ষী তেওঁলোক মুখ কলা কৰি কিবা কৰি দিয়া অশান্তি আৰু কাৰোতে কামলা হ'লেও মই নাখাওঁ সেইটো মোৰ যদি কিবা অপৰাধ হয় মই আপোনালোকে মোক জেল ফাঁচি যি কৰে ক'ত থাকক কথাটো সেইখিনিয়ে না মই এটা বেয়া শব্দ কৈছোঁ দে মই মুখেদি এটাই নাই এই ঘৰতে খালি বিধান বুলি কৈ থাকে মোৰ খং নুঠব নিজে বিধান দিব নোৱাৰিলোঁ চলি তিৰি বিয়া কৰিব নোৱাৰিলোঁ আৰু মোক বেলেগ বৰ বিধানৰ কথা ক'লোঁ মই সহ্য কৰিম এইখিনি মোৰ ক'ব লগা এই ধাৰেশ্বৰ আৰু চন্দ্ৰৰটো কথা শুনিলোঁ এই পথাৰত বোলে তুমিও আছিলে ভৰত চৌধুৰী তুমিও কোৱাচোন অলপ আচ্ছা কথাটো মই বহি পেলাই কওঁ নেকি বহি লওক। এতিয়া আমাৰ সভাপতি মহোদয় আৰু আমাৰ গাঁও প্ৰধান আমি আচলতে তাতে যিটোখন কাজিয়া এই এখেতেই আচলতে কৰোঁ বুলি কৰা নহয় আমাৰ তাতো ষড়যন্ত্ৰ সঁচা কথা ক'লোঁ এই ধৰ্মীয় অনুষ্ঠানত এই এখেতত মই একদিন হাজিৰা কৰোঁতে এখেতে তাকে যায় তাত তাকে যায় মই কৰোঁতে মোৰ তাকে নাযোৱা আছিল আগতে অলপ কিবা 300 নে কি টকা পায় পালেও মই বোলে দিম একেলগে মোৰ তাকে নাযায় কিন্তু বেলেগত তাতে বহুত হাজিৰা কৰিব যাই থাকে এই কথাটো ভাবি আৰু এই যি দুইজন মোলে তাতে কাম কৰা মানুহ আছিলে তাতে এই সিহঁতে এই কথাটো ষড়যন্ত্ৰটো ৰচনা কৰিছিল এই ৰচনা কৰাৰ কাৰণে কথাখিনিটো কিন্তু প্ৰকৃততে এই ধৰ্মীয় জেগাত আৰু এই ৰাইজৰ ওপৰত মিছা কথা ক'ব নোৱাৰি এই কথা ষড়যন্ত্ৰ হেৰি কৰা হৈছে এই বিধান এনেকৈ উপযোগ দি পেলাই আমাৰ কাম বেছি কাৰণে উপযোগ এটা আমি দিয়া আছে আৰু ময়ো কাম কৰিব নাযাওঁ সিহঁতৰ লগত এই কথাটোত অলপ ষড়যন্ত্ৰ লিপ্ত হৈছোঁ কথাখিনি এখানি আৰু নমস্কাৰ মই আগতে কৈছোঁ মোৰ এইবিলাক কথা কৈ অভ্যাস নাই তথাপিতো মই এটা কথা কৈছোঁ কিমান অন্তৰত আঘাত লগা কথা মানুহে যদি এনেকৈ এটা মানুহক নোহোৱা কৰি বদনাম কৰে মোক যদি ৰাস্তাই ঘাটে সকলো বিধান বুলি মই মানসিক বিকাৰগ্ৰস্ত হৈ 2 দিন পাছত পাগলা হৈ ঘূৰি ফুৰিব লাগিব এইবিলাক গভীৰ কথা কোনো চিন্তা নকৰে সমাজৰ মানুহে আৰু মইতো বাংলাদেশী নহয় অসমীয়া মানুহ 3-4টা কামলা আছে আমাৰ গোটেই এই মস্ত বিশাল গাঁওখনত তাৰ মাজতে আমাৰ এইখিনি খেলি মেলি আৰু এই খেলি মেলিটোৰ কাৰণে আজি বিদেশৰ কামলা আহি পেলাই এতিয়া আহিব ফুটি বহি খাব পাইছে এতিয়া মই এই সাধাৰণ কামলা এটাৰ ওপৰত ইমানখিনি ষড়যন্ত্ৰৰ বলি হ'ব লাগে একো কথা নাই গতিকে যি হওক মোৰ কপাল বয়া মই ধাৰেশ্বৰ চৌধুৰীক হাতে ভৰি ধৰি কৈছোঁ মোৰ এই যি গাৰ বিষ এই 2টামান বেজি ল'ব দিছোঁ এইখিনি খৰচ হিচাপ নিকাচখিনি কৰি পেলাই মোক দিলি হ'ল মোক পইচা দিব নালাগে মোক ডাক্তৰক দিলি হ'ল আৰু যাতে এনে মোৰ দৰে কাৰণ হয় এইটো মই অনুৰোধ কৰিছোঁ এই চৌধুৰী এই চন্দ্ৰ মানুহটো বৰ আজলা মানুহ তুমি বেলেগ কৰি তেওঁৰ মেডিকেল ট্ৰিটমেণ্টটো দিবা তুমিতো হ'ব দিম হ'ব আৰু তোমালোক মই হাত মিলাই দিওঁ মোৰ প্ৰতি হিংসাৰ ইচ্ছা নালাগে আপোনাৰ আৰু আপুনি ভালকৈ ট্ৰিটমেণ্টটো লওক যিখিনি খৰচ যায় মই দি দিম তাতে চকু দে ল'ব
যিখন দোকানত লৈ মোৰ নাম ক'লি হ'ল আপুনি পইচাটো তাতে ক্লিয়াৰ হৈছে গতিকে ৰাইজক এইখিনি এটা সিদ্ধান্ত দিয়াৰ হৈ মই ৰাইজৰ আভুৱা ভাড়া বুলি ধৰি থৈছোঁ গোটেই জীৱনটো কিবা ভুল মাফ কৰি